ইণ্টাৰভিউ বহুত লেট হ'ব, এতিয়াই দৌৰি লাভ নাই। আপোনাৰ সন্মুখত কম্পিটিশ্যনটো বাঢ়িল নে কম্পিটিশ্যনটো কমি গ'ল? 100 জনৰ ভিতৰত 65 কি 70% ইণ্টাৰভিউ দিব যাব ফিল্ডত। যিমান অসম পুলিচ ABAB লাভাৰ আছে, যিমানজনে অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে, ইহঁতৰ কাৰণে খুবেই ভাল খবৰ। ঠিক আছে, আপোনালোকে চবে চাগে চিন্তা কৰি আছে যে অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউৰ যিটো ডেট আছে, ডেটটো পিছুৱাই দিলে, হয়নে? সেইটোক লৈ চবৰে মনত এটা দুখ লাগি আছে। এইটো দুখ লগাৰ একো কাৰণ নাই। ঠিক আছে, এইটো এটা আপোনালোকৰ কাৰণে ভাল কথা। একচুৱেলি মানে আপোনালোকে খালি চবে চাই আছে যে ডেটটো পিছুৱাই গৈছে, কিন্তু ইয়াৰ ফাইদাটো কি হৈছে এইটো আপুনি এতিয়াও দেখি পোৱা নাই। নিশ্চয় সঁচা কথা, আপোনালোকে বহুতে গমেই পোৱা নাই আৰু বহুতে গম পাইছে। তো মই একচুৱেলি কৈ দি আছোঁ। তো অসম পুলিচক কেনেকুৱা মানুহ লাগে? অসম পুলিচৰ প্ৰেমী লাগে, হয়নে নাই? এতিয়া আপোনালোকৰ মাইণ্ডত এটা এনেকুৱা থিংকিং আছে নেকি যে কিমানজন মানুহে অসম পুলিচত এপ্লাই কৰিছে, কিমানজনে ইণ্টাৰভিউ দিব, আপুনি যদি ইণ্টাৰভিউ দিয়ে আপোনাৰ সন্মুখত কিমান ডাঙৰ এটা কম্পিটিশ্যন আহিব, এনেকুৱা এটা আপোনালোকৰ মাজত এটা চিন্তাধাৰণা আছে? যদি নাই তেন্তে বাদ দিয়ক, যদি আছে তো মই কৈ দিছোঁ, যদি আপোনালোকৰ মাজত এনেকুৱা চিন্তাধাৰণা আছে, আপোনালোকে যিমান কম্পিটিশ্যন এটা ভাবি ৰাখিছে তাতকৈ ডাঙৰ এটা কম্পিটিশ্যন হয় এই অসম পুলিচৰ চাকৰিত। কিন্তু এইটো যে ডেটটো পিছুৱাই দিছে না, এইটো পিছুৱাই দিয়াত আপুনি যদি একচুৱেলি অসম পুলিচৰ প্ৰেমী, অসম পুলিচত আহিব খুজি আছে, তেতিয়া আপোনাৰ কাৰণে খুবেই এটা ভাল কথা যে আপোনাৰ কম্পিটিশ্যন যিটো আছে, কম্পিটিশ্যন একেবাৰে কমি গ'ল। একেবাৰে কমি গ'ল মানে একেবাৰে কমি গ'ল। এতিয়াও বুজি পোৱা নাই না যে কেনেকৈ কমি গ'ল, চিধে কেনেকৈ কমি গ'ল। মই কৈ আছোঁ, আপোনালোকৰ যিমান লগৰ আছে, যাৰ লগত আপুনি ৰানিং কৰিব যায় বা আপুনি যিখন ফিল্ডত ৰানিং কৰে, তো সেইখন ফিল্ডত অকল আপুনি ৰানিং নকৰে, নিশ্চয় আৰু 100-150 জনে ৰানিং কৰে। তো যিদিনাৰ পৰা আমি শুনিলোঁ যে ইণ্টাৰভিউখন নেকি জুন জুলাইৰ ইফালে হ'ব বা জুন জুলাই আগতে হ'ব, মুঠতে লেট হ'ব, সেইদিনাৰ পৰা কিমানজনৰ মাইণ্ডত এনেকুৱা এটা চিন্তাধাৰণা আহিছে যে ইণ্টাৰভিউ বহুত লেট হ'ব, এতিয়াই দৌৰি লাভ নাই। এনেকুৱা চিন্তাধাৰণা কিমানজন মানুহৰ মাজত পাইছে আপুনি? বহুতজনৰ মাজত পাইছে যে ইণ্টাৰভিউ বহুত লেট আছে, এতিয়াই দৌৰি লাভ নাই। এইবিলাক মানুহৰ চিন্তাধাৰণা কেনেকুৱা যে মই চেষ্টা কৰিম, যদি চাকৰি হয় ভাল কথা, নহ'লে নাই, হয়নে? আৰু মই 100% কৈ দিম, যাৰ মনত এনেকুৱা চিন্তাধাৰণা আছে ই নাপায়ো, হঠাৎ এটা ওলাই যাব, এইটো ভাগ্যৰ কথা বা এইটো মানে ভাবি লওক কিবাকৈ ওলাই যাব। কিন্তু যোনে অসম পুলিচৰ একচুৱেলি প্ৰেমী, যোনে অসম পুলিচত একচুৱেলি আহিব খুজি আছে, ই কেতিয়াও প্ৰেক্টিচ নেৰে। চাওক, যোনে প্ৰেক্টিচ নেৰিব, যোনে একচুৱেলি অসম পুলিচৰ প্ৰেমী, আপুনি যদি সঁচাকৈ অসম পুলিচৰ প্ৰেমী, আপুনি যদি সঁচাকৈ অসম পুলিচত আহিব খোজে, তেতিয়াহ'লে আপুনি প্ৰেক্টিচ নেৰিব। আপুনি প্ৰেক্টিচ এৰিব নেকি কওকচোন? কেতিয়াও নেৰে। আৰু যোনে জাষ্ট অনলি ফৰ এপ্লাই কৰিছে, এটা চাকৰি লাগে এপ্লাই কৰিছে, ইহঁতে কি কৰিব? ৰানিং এৰি দিব। ৰানিং এৰি দিয়াৰ ফলত কি হ'ল? ই মাইনাছ খাই গ'ল, হয়নে নাই? ই মাইনাছ খাই গ'ল আৰু আপুনি ইমান দিন প্ৰেক্টিচ কৰিব, আপোনাৰ প্লাছ হৈ গ'ল। এটা কথা চিন্তা কৰক, আপোনাৰ হাতত যদি 10 টকা আছে আৰু বেলেগৰ হাতত যদি 10 টকা আছে, আপোনাৰ ডিফাৰেঞ্চটো কিমান থাকিল? একো নাই। এজনৰ পৰা যদি 2 টকা খৰচ কৰি দিলে, ঠিক আছে, আৰু আপুনি যদি 2 টকা এক্সট্ৰা ক'ৰবাৰ পৰা পাই গ'লে, কিমান হ'ল? সেইটো ডিফাৰেঞ্চটো কিমান হ'ল? 2 টকা নহয়, 4 টকা হৈ গ'ল, হয়নে? ই কি হ'ল? মাইনাছ হৈ গ'ল আৰু এজন প্লাছ হৈ গ'ল, তাৰ ডিফাৰেঞ্চটো বহুত হৈ গ'ল। ছেম তেনেকুৱা, আপুনি যদি একচুৱেলি অসম পুলিচৰ প্ৰেমী, আপুনি প্ৰেক্টিচ নেৰিব, আপুনি প্ৰেক্টিচ কৰি থাকক, আপোনাৰ প্লাছ হৈ যাব। যোনে জাষ্ট খালি নামৰ কাৰণে এপ্লাই কৰিছে, চাকৰি লাগে এপ্লাই কৰিছে, ই কি মাইনাছ হ'ব। এতিয়া চিন্তা কৰক, আপোনাৰ সন্মুখত কম্পিটিশ্যনটো বাঢ়িল নে কম্পিটিশ্যনটো কমি গ'ল? চবেই নানান ধৰণৰ মতামত দিব, এইটোক লৈ হাজাৰো ধৰণৰ মতামত দিব যে পিছুৱাই গ'ল, ইয়াৰ পিছত বেলেগ কিবা কাৰণ আছে, অমুক আছে, তমুক আছে, হেন আছে, কিবা কিবি বহুতে কমেণ্ট দিব। মেইন ৰিজন এইটো। ঠিক, এইটো আপোনাৰ কাৰণেও ভাল, চৰকাৰৰ কাৰণেও ভাল। কাৰণ যদি চাওক, হঠাতে যদি এটা সোনকালে যদি ইণ্টাৰভিউখন পাতি দিলে হয়, তেতিয়া কি হ'লে হয়, হাজাৰো মানুহত যিমানজনে এপ্লাই কৰিছে তাৰ 95%ে ইণ্টাৰভিউ ফিল্ডত প্ৰেজেণ্ট হ'লে হয় ইণ্টাৰভিউ দিয়াৰ কাৰণে। এতিয়া পিছুৱাই দিছে না, এতিয়া যদি 100 জনৰ ভিতৰত 65 কি 70%ে ইণ্টাৰভিউ দিব যাব ফিল্ডত। আপুনি হয়তো নাজানে না যে যিমান আপুনি ভাবে কি যদি 8 লাখ 9 লাখ এপ্লাই কৰিছে, 8 লাখ 9 লাখে যে ইণ্টাৰভিউ দিয়ে, সেনেকুৱা নহয়। 8 লাখ মানুহে যদি এপ্লাই কৰিছে, তেতিয়াহ'লে ভাবিব যে 5 লাখ 5.5 লাখ মানুহেই ইণ্টাৰভিউ ফিল্ডত এটেণ্ড হ'ব, বাকীবিলাক এনেই জাষ্ট। ঠিক আছে, এতিয়া আৰু কি হ'ল, যিহেতু মানে আপোনাৰ সময়টো বঢ়াই দিলে, এতিয়া কি হ'ব, কোনোবাই ৰানিং এৰি দিব, মাইনাছ খাই গ'ল।
কোনোবা কি কৰিব বেলেগ ফালে ব্যস্ত হৈ যাব এৰি যাব কোনোবাই কি আছে কামত গুচি যাব আহিব নোৱাৰিব এই মাইনাছ হৈ গ'ল ঠিক আছে এনেকৈ বহুত কমি আহিব আৰু যোনে একচুৱেল অসম পুলিচৰ প্ৰেমী হয় যোনে একচুৱেলি অসম পুলিচত অহাৰ কাৰণে পাগল হৈ আছে এইটো ৰাস্তাৰ পৰা কেতিয়াও বেলেগ ফালে নাযায় আৰু যোনে নাযাব অসম চৰকাৰক সেইটোৱে লাগে যে অসম পুলিচৰ প্ৰেমী লাগে যোনে অসম পুলিচৰ কাৰণে সব কিছু নিজৰ জীৱনৰ সব কিছু ত্যাগ কৰিব পাৰে সেইজন মানুহকে লাগে তো আপুনি যদি সেইজন ব্যক্তি আপুনি যদি অসম পুলিচত আহিব খুজি আছে আপুনি যদি অসম পুলিচৰ কাৰণে পাগল আপুনি যদি অসম পুলিচৰ কাৰণে এইটো জাত বস্তু ত্যাগ কৰিব পাৰে এইটো আপোনাৰ কাৰণত একদম ডাঙৰ এটা সুযোগ আছে এইবাৰ চাকৰি পোৱা আপোনালোকে প্ৰেক্টিছ নেৰিব আপোনালোকে সদায় প্ৰেক্টিছ কৰি থাকক বেলেগৰ মাইনেজ হৈ থাকক আপুনি নিজৰটো প্লাছ কৰি লওক যিদিনাখন ইণ্টাৰভিউ হ'ব যিদিনাখন আপুনি ইণ্টাৰভিউ দিব সেইদিনাখন আপোনাৰ ৰিজাল্ট চাই সবে অবাক হ'ব লাগিব আৰু অবাক হ'বই আপোনাৰ ৰিজাল্ট চাই সবে অবাক হ'বই কাৰণ আপুনি পাগল আৰু যোনে পাগল ইয়ে ছাকসেছফুল হয় ভাল মানুহে নহয় গ্ৰামত সেইজন মানুহকে মানুহ পাগল বুলি কয় আৰু যিজন মানুহকে মানুহ পাগল বুলি কয় দুদিন পিছত তাকেই ছাৰ বুলি মাতে সঁচা কথা এইটো সঁচা কথা গ্ৰামত যিজনক মানুহে পাগল বুলি কয় এইটো কি কৰিছে পাগল হৈছে অমুক হৈছে তমুক হৈছে সেই কিছুদিন পিছত তাকে ছাৰ মেম বুলি মাতিব লাগে তো আপোনাৰ সন্মুখত এনেকুৱা এটা মকা আহিছে আপোনালোকে খালি নাভাবিব যে ডেটটো পিছুৱাই গৈছে মানে একদম ডিমোটিভেট হৈ গ'ল ডেটটো পিছুৱাই গৈছে মানে একদম নাৰ্ভাছ ডেটটো পিছুৱাই গৈছে মানে একদম বেয়া আপোনাৰ আজি হওক বা কালি হওক কি আছে এপ্লাই হৈ গৈছে আপুনি এপ্লাই কৰিব পাৰিছে তাৰমানে আপুনি ইণ্টাৰভিউ দিব পাৰিব এনেকুৱাতো নহয় না যে আজি যদি এপ্লাই হৈছে 10 বছৰ পিছত যদি ইণ্টাৰভিউ লয় আপোনাৰ বয়স শেষ হৈ যাব নহয় আপুনি আজি যদি ইণ্টাৰভিউ আপুনি যদি এইবাৰ এপ্লাই কৰিব পাৰিছে 20 বছৰ পিছতো যদি লয় আপোনাৰ বয়স যদি 40 হয় তথাপিও আপুনি ইণ্টাৰভিউ দিব পাৰিব তো সেইবিলাক মানুহৰ মতামত লৈ কেতিয়াও মানে নিজকে মানে নেগেটিভ ফালে লৈ নাযাব মই অনুগ্ৰহ কৰি কওঁ আপুনি একচুৱেলি অসম পুলিচৰ যোগ্য আপুনি কষ্ট কৰি থাকক বেলেগে যি কয় কৰি থাকক বেলেগে যদি কয় যে মই যোনে এবাৰ ক'ব যে মই কিছুদিন ৰানিঙত কৰিব নাহোঁ ইয়াৰ লগত কণ্টাক্টে এৰি দিয়ক কোনোবাই যদি কৈছে যে মই কিছুদিনমান ৰানিঙত নাহোঁ ইণ্টাৰভিউ লেট আছে মই কৈছোঁ ইয়াৰ লগত ডাইৰেক্ট কণ্টেক্টে এৰি দিয়ক নিজৰটো চাওক মই আশা কৰোঁ আপোনাৰ ফিজিকেল একদম 100% ভাল হ'ব আপুনি ভালকৈ ইণ্টাৰভিউ দিব আৰু আপুনিয়ে অসম পুলিচত আহিব পাৰিব তো আকৌ দেখা হ'ব নেক্সট এতিয়া ভিডিঅ'লৈ জয় হিন্দ